মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু অভিভাৱক অভিভাৱিকাসকল সকলোকে আজি দিনটো শুভেচ্ছা যাচিছোঁ আৰু আজি মই গুণোৎসৱৰ ওপৰত দুআষাৰ চমু বক্তব্য বিদ্যাৰ সৰ্বশ্ৰেষ্ঠ উৎসৱ হ'ল গুণোৎসৱ। আমি সকলোৱে অৱগত যে গুণোৎসৱ হৈছে বিদ্যাৰ্থীসকলৰ যিখন গুণগত মানদণ্ড উৎকৰ্ষ সাধনৰ এক প্ৰচেষ্টা। ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষাৰ্থীসকলক গুণগত মানদণ্ড শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে আৰু তেওঁলোকৰ সফলতাৰ বাবে বিভিন্ন ধৰণৰ প্ৰচেষ্টা আগবঢ়াইছে। সেই অনুসৰি পোনপ্ৰথমবাৰৰ বাবে 2017 চনত গুণোৎসৱৰ ৰূপায়ণ কৰিছিল। আমি সকলোৱে গুণোৎসৱত অংশগ্ৰহণ কৰিব লাগে। গুণোৎসৱৰ জৰিয়তে আমি বিদ্যাৰ্থীসকলে সুফল ফলাফল আৰু তেওঁলোকৰ মূল্যাংকন নিৰ্ণয় কৰা হয় আৰু গুণোৎসৱৰ জৰিয়তে যিকোনো বিষয়ত যদি বিষয়ানুভাৱিত কিছুমান ব্যাধি থাকিব পাৰে সেইসমূহ আমি চিনাক্ত কৰিব পাৰোঁ। সকলোৰে অংশগ্ৰহণ আৰু সহযোগিতাই আমাক আৰু সফলতালৈ যাতে আগবঢ়াই নিব পাৰে ইয়াকে মই কামনা কৰিছোঁ আৰু ইয়াকেই কৈ মোৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সুপ্ৰভাত। আজি ইংৰাজী 2025 চনৰ 21 জানুৱাৰী গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ 21তম দিন আৰু অসমীয়া লেখেৰে 1945 চনৰ মাঘ মাহৰ 7 তাৰিখ। 21 জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিশেষ দিন। আজিৰ দিনটোতে বহুকেইটা ঘটনা সংঘটিত হৈছিল ভাৰতবৰ্ষৰ ইতিহাসত। উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাবাসীৰ বাবে অতিকৈ সুখৰ দিন হিচাপে পৰিগণিত হৈছিল, কিয়নো 1972 চনৰ 21 জানুৱাৰী দিনটোত মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাই ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। 1958 চনৰ আজিৰ দিনটোতে ভাৰতত বলবৎ হৈছিল কপিৰাইট আইন। 1994 চনৰ আজিৰ দিনটোতে কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি কৰা হয়। সেইদৰে দুখৰ খবৰ, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে 1988 চনৰ 21 জানুৱাৰী দিনটোত মৃত্যুবৰণ কৰে। শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ দিনটোৰ তাৎপৰ্য সামৰিছোঁ। ধন্যবাদ।